হাই হেল্ল' এভৰিৱান, সকলোকে বাপতি সাহোন কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে কাতি বিহুনো কি আৰু, এতিয়া আমাক লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ। এয়া গা পা ধুই আহি পেলাই গোঁসাই ঘৰতে ধূপ চাকি জ্বলালোঁ। আচলতে মন চনবোৰ একো ভালেই লাগি থকা নাই, হয়নে বাৰু? সেয়া চেয়া কৰি ল'লোঁ গোঁসাই ঘৰতে। তাৰপিছতে এয়া জলপান খাইছোঁ। আচলতে বিহুৰ দিনা জলপান নাখালে মানে নহয়েই ন, জলপান খাইলেহে ভাল লাগে আৰু খায়ো দেখাই দিছোঁ আপোনালোকক। তাৰপৰা আমি তুলসী ভেটিৰ কাৰণে বায়ে ময়ে বনাইছোঁ, মানে মাটি চাটি ঠিক কৰি লোৱা হ'ল। তাৰপৰা আকৌ বিহুৰ দিনাখন ভাত নাখাই যে, সেইটো কাৰণে লুচি ভাজি খালোঁ, তাকো দেখাই দিছোঁ আৰু। তাৰপৰা এয়া আমাৰ ফাইনেল লুকটো, আপোনালোকে ক'ব শুন কেনেকুৱা হৈছে আৰু কি বনাইছোঁ। আৰু এয়া ইমান গৰম, ৰাতিপুৱা ইমান কুঁৱলী, তাৰপৰা পূৰা গৰম দিছে, সেইটো কাৰণে পূৰা মজা আছে। টেঙা চৰবত বনাই একদম খাই লৈছোঁ। তাৰপৰা আমাৰ মায়ে বৰমায়ে এয়া তুলসী ভেটিৰ ওচৰত চাকি জ্বলালে। কাতি বিহুটো সন্ধ্যা লগাহে। তাৰপৰা আমাৰ এই পুখুৰীৰ পাৰে মানে চবেই আৰু আমি এনেকৈ মিলি তুলসী ভেটিৰ ওচৰত এনেকৈ নাম গোৱা হয় যে কাতি বিহুৰ, তাৰো অকণমান ৰাখি থৈছোঁ, আপোনালোকে চাব। লাইট চাইটো দি দিছোঁ একদম ধুনীয়া হ'বলৈ। তাৰপৰা এয়া ময়ো সেয়া চেয়া কৰি ল'লোঁ আৰু। তাৰপৰা এয়াই আৰু আজিলৈ এৰিছোঁ তেতিয়াহ'লে, বাই বাই।